ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ ৭৬ বছৰীয়া জন্মদিন আমাৰ সৰ্বভাৰততে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই পালন কৰিছে আৰু মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ পৃষ্ঠপোষকতাত আজি ৰক্তদান কাৰ্যসূচী এটা পালন কৰা হয় আৰু আমাৰ বাটৰ হাটস্থিত যি মুখ্য জিলাৰ কাৰ্যালয় তাত আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ইয়াতে পাৰ্টিচিপেট কৰে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে আজি ইয়াতে ৰক্তদান দিয়ে আৰু এই কাৰ্যসূচীটোৰ জৰিয়তে যেহেতু আমাৰ বিভিন্ন সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ৰক্তৰ প্ৰয়োজন হয়, বিভিন্ন এক্সিডেণ্ট কেছ থাকে, সেই সময়তো ৰক্ত তৎক্ষণাত দিব লগা হয়। এই ক্ষেত্ৰত আজিকালি আমাৰ বিভিন্ন প্ৰকাৰে ৰক্তদান যি দান বিভিন্ন ক্ষেত্ৰত দিয়া হয়, সেই ৰক্তদান আমাৰ কালেক্ট কৰি ৰখা হয় চৰকাৰীভাৱে বা NGOবিলাকেও কালেক্ট কৰে যাতে জীৱৰ সময়ত তেওঁলোকক দিব পাৰি। এই ৰক্তদানৰ উদ্দেশ্য এইটোৱে যে আমি আমাৰ ৰক্তদানেৰে আমি বহুতকে জীৱন দান দিব পাৰোঁ আৰু সেইটো কাৰণে এটা মহৎ কাৰ্যসূচী। এই কাৰ্যসূচীটো আমাৰ আজি জন্মদিন মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই আমাৰ জিলা সভাপতিৰ নেতৃত্বত আয়োজন কৰে আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ সকলোৱে যাতে এই ৰক্তদান কাৰ্যসূচীত সকলোৱে যাতে পাৰ্টিচিপেট কৰে। ধন্যবাদ। আজি সমগ্ৰ ভাৰতবৰ্ষতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৬তম জন্মজয়ন্তী উপলক্ষে সেৱা প্ৰকাশ কাৰ্যসূচী এটা হাতত লোৱা হৈছিলে সমগ্ৰ দেশতে আৰু এই সুবাদতে আজি আমাৰ দক্ষিণ কামৰূপ জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিলে আৰু এই ৰক্তদান কাৰ্যসূচী বৰ্তমানো চলি আছে আৰু এইটো এটা নিৰন্তৰ প্ৰচেষ্টা। বিগত বছৰসমূহতো এই ৰক্তদান কাৰ্যসূচী চলিছিলে আৰু এইবেলিও এই ৰক্তদান কাৰ্যসূচী চলি আছে আৰু অনাগত দিনবিলাকতো এনেকুৱা ধৰণৰ কাৰ্যসূচী যুৱ মৰ্চাৰ তৰফৰ পৰা বা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব। সেইখিনিয়ে, ধন্যবাদ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে ২৪ ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।